নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আজি প্ৰথমতে ইংৰাজী নৱবৰ্ষ 2026 চনৰ বাবে সকলোকে মোৰ শুভেচ্ছা আৰু শুভাশীষ থাকিল, যাতে সকলোৰে নতুন বছৰটো আনন্দৰে পাৰ কৰিব পাৰে, সুখ সমৃদ্ধি আহি পৰে, তালৈ শুভেচ্ছা থাকিল। এতিয়া আজি আমি প্ৰথম বছৰৰ প্ৰথম দিনটোত আমাৰ এয়া বিলাহী এইটো এটা তৃতীয় স্তৰ, আমি থাৰ্ড ষ্টেজত পৰিছোঁ। প্ৰথম ষ্টেজত আমাৰ লাগিছে বিলাহী, ছেকেণ্ড ষ্টেজত ফুলিব আৰম্ভ কৰিছে। এইটো আমি শেহতীয়াকৈ থাৰ্ড ষ্টেজ কৰিছোঁ, তৃতীয় স্তৰ। গতিকে এইটোৰ এটা স্তৰলৈ আহিছে আৰু এটা পৰ্যায়লৈ আহিছে। এই পৰ্যায়টোত যদি আমি ইয়াক নাৰ্ছিং কৰোঁ, প্ৰতিপালন কৰোঁ, যিটো কৰিব ওলাইছোঁ, সেইটো কৰিলে ইয়াৰ প্ৰতিপালনৰ পৰ্যায়টো শেষ হৈ যাব আৰু নালাগে। গতিকে এই পৰ্যায়ত আমি কেনেকৈ প্ৰতিপালন কৰোঁ, জৈৱিকভাৱে কি বস্তু দিওঁ, একেবাৰে খুব সহজ বস্তু এটা, একেবাৰে কম খৰচৰ ঘৰতে থকা বস্তু দুটা আমি দিম ইয়াতে। আৰু ইয়াৰ এই যে ফুলিব ধৰিছে, এই দেখিছে, এই ফুলিছে, এই ফুল ওলাইছে, আৰু ইয়াক আমি এতিয়া কাটিং কৰিম। এই ফুল ওলাইছে দেখিছে আগটোৰ, ইয়াক আমি এতিয়া কাটিং কৰি দেখাই দিম। প্ৰথমতে মই এইটো লাইন দেখাই দিম, মই গোটেইবিলাক লাইন নেদেখাওঁ। আমি এইটো কাটিংটো ইয়াতে এই ফুলৰ ওপৰত আমি ইয়াতে কাটি দিলোঁ। এই গোটেইবিলাকৰে মই ইয়াকটো কাটি দিলোঁ। ফুল ধৰা বুলি আৰু মৰম কৰিব নালাগে। ইয়াক এনেকৈ কাটি দিয়াৰ ফলত কি হয়, গছজোপা জোপোহা হ'ব, ইয়াৰ ঠাল ঠেঙুলি শাখা বহুত বাঢ়ি যাব। আচ্ছা, এই যে কাটি দিলোঁ মই এইবিলাকো লাভ আছে। আমি যদি এইবিলাক পুতি দিওঁ টাবত বা জীপাল মাটিত, এইবিলাকৰ শিপা ওলাই এইবিলাকৰ নতুন নতুন গছ হ'ব, এনেকৈ গছ বনাব পাৰি। এইটো কাটিং ইয়াতো লাগে বিলাহী। আচ্ছা, আমি সেইটো কৰিম পিছত। এতিয়া আমাৰ কাটিংটো হৈ গ'ল। ইয়াৰ নেক্সট পৰ্যায়টো আমি ইয়াক কেনেকৈ কি বস্তু দিম মই সেইটো দেখুৱাই আছোঁ। প্ৰথমতে চাওক, আমি ইয়াতে এইবিলাক আমি ছাই গোটাই থৈছোঁ, এই ছাই আমি ইয়াতে দিম। এইটো সাৰ, ঔষধ গোটেইবিলাকৰ কাম কৰে। এইটো ঘৰুৱাভাৱে সংগ্ৰহ কৰি বা যোগাৰ কৰিব পাৰি, ইয়াত কোনো খৰচ নাই। আৰু অত্যন্ত উপযোগী জৈৱিক উপাদান। এইটো দিলে বেমাৰ আজাৰ কম হয় আৰু উৎপাদন বাঢ়ে। আৰু এটা কথা আছে কি, ইয়াৰ পৰিমাণ কম বেছিৰ ওপৰত কোনো ক্ষতি নহয়, বেছি হ'লেও ক্ষতি নাই। কিন্তু ৰাসায়নিক বস্তু দিলে বেছি হ'লে অসুবিধা হয় গছ গছনি। দ্বিতীয় বিধ উপাদান হ'ল আমাৰ কণীৰ চকৰা। এইবিলাক আমি গুড়ি কৰি ৰাখি থৈ দিওঁ, খোৱাৰ পিছত এই কণীৰ চকৰা ইয়াত দি দিম আমি। এইটো কেলছিয়ামৰ পৰা আন ধৰণৰ বহুতো উপাদান থাকে। কণীৰ চকৰাৰ গুড়ি চাওক, মই গোটেইবিলাকত দি দিলোঁ এনেকৈ। এতিয়া মোৰ লাষ্ট বা শেষৰ স্তৰটো আছে, সেয়া হ'ল আমি ইয়াতে কোৰেৰে এইবিলাক গুড়িটোত মাটি চপাই দিম। কাৰণ এতিয়া ইয়ালৈকে যদি মাটি চপাই দিম সিমানমানলৈকে, তেতিয়া কি হ'ব, ইয়াত শিপাবিলাক কাগজৰ পৰা শিপা ওলাব। শিপা ওলালে এই খাদ্য বেছিকৈ সংগ্ৰহ কৰিব আৰু বেছি উৎপাদনশীল হ'ব। সেইকাৰণে আমি ইয়াক অলপ মাটি চপাই দিব লাগে। এনেকৈ মাটি চপাই দিলোঁ আমি। দুইফালৰ পৰা চপাই দিম মাটি আমি। এইটোতো মোৰ দিয়া আছে, এইটো মাটি চপাই দিম মই সেইফালৰ পৰা।
ইয়াৰ আমাৰ নাৰ্ছিং শেষ। আমি ইয়াক একো দিব নালাগে, কেৱল আমি মাজে মাজে সপ্তাহত এবাৰমানকৈ আমি কি দিম, সৰিয়হ ভিজাই থৈ, সৰিয়হৰ খলি হৈ পচাই থৈ তাৰ পানী আমি দি দিম গুড়িত পাতলকৈ। এসপ্তাহৰ মূৰে মূৰে দিলে হ'ল, আৰু একো দিব নালাগে। খাদ্যৰ ফালৰ পৰা এইখিনিয়ে যথেষ্ট। আচ্ছা, তাৰপিছত এটা কথা আহিব পাৰে বা আপোনাৰ প্ৰশ্ন হ'ব পাৰে যে সেইবিলাকতো বাগৰি যাব, আমি বাগৰি নোযোৱাৰ ব্যৱস্থা কৰিম। আলম দিম। কেনেকুৱা আলম দিম আমি দুই মূৰে এনেকৈ দুটা খুঁটি পুতিম। ইয়াতে ইমান মই এটা খুঁটি পুতিম ওখকৈ, আৰু ইয়াতে এটা খুঁটি পুতিম আমি এনেকৈ। তাত পথালিকৈ এডাল বাঁহ দি দিম, দি পেলাই আমি ইয়াতে বান্ধিম ৰছীৰে, বান্ধি পেলাই ইয়াতে বাঁহডালত বান্ধি দিম। একদম কম যতনতে হৈ যায়। দুটা খুঁটি আৰু ওপৰৰ এডাল বাঁহ, তিনিটা যতনতে আমি ৰছী লগাই লগাই বাঁহ আৰি বান্ধি দিলে হৈ গ'ল, ওলোমাই দিলে হৈ যাব। গতিকে এই পৰ্যায়ত বিলাহী কৰিলে খৰচো কম আৰু সুন্দৰকৈ লাগে জৈৱিকভাৱে উৎপাদন কৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ এইটো শেহতীয়া স্তৰ, এইটো প্ৰায় চ'তৰ শেষলৈকে বা বহাগলৈকে থাকে উৎপাদন। গতিকে এনেকৈ আপোনালোকে স্তৰে স্তৰে কৰক, গোটেই ছিজনটো তাৰ উৎপাদন পাব পাৰি আৰু আমি ইয়াৰ পৰা লাভালাভ পাব পাৰোঁ। গতিকে একেলগে নকৰি এনেকৈ স্তৰ বাই স্তৰ কৰিব লাগে। আমাৰ এইটো একদম শেহতীয়া স্তৰ। গতিকে আমি কৰা পদ্ধতিটো আপোনালোকৰ আগত দাঙি ধৰিলোঁ, কেনেকৈ কৰা হয়, কি পৰ্যায়ত জৈৱিকভাৱে কৰিব পাৰি। সেই জৈৱিক পদ্ধতিৰে মই শেষৰ বাৰ ইয়াক যত্ন ল'লোঁ। প্ৰথম ৰুওঁতে আমি ইয়াক গোবৰ সাৰ, পচন সাৰ দিছোঁ, ৰুওঁতে দিছোঁ। এতিয়া শেষবাৰৰ বাবে আমি ইয়াক যত্ন ল'লোঁ, কেৱল মাজে মাজে সপ্তাহত এবাৰকৈ খলিহৈ দিম, খলিহৈৰ পানী। গতিকে আজিলৈ আমি এইখিনিতে আমাৰ পৰিচৰ্যাটো বা যত্নটো দেখুৱালোঁ। কেনে দেখিলে, কেনে পালে মন্তব্যৰে জনাব, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।